আপুনি চাই আছে DY 365 ডিজিটেল ৰেচন কাৰ্ডৰ বাবে যিসকলে আবেদন কৰিছে তেওঁলোকৰ বাবে এই মুহূৰ্তত জৰুৰী খবৰ আহি পৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে 20 লাখ হিতাধিকাৰীয়ে ৰেচন কাৰ্ড লাভ কৰিব আৰু এই ৰেচন কাৰ্ড জিলাই গৈ বিতৰণ কৰা হ'ব। এই মুহূৰ্তৰ এই গুৰুত্বপূৰ্ণ খবৰ জনাই আছে। ৰেচন কাৰ্ডৰ বাবে আবেদন কৰা সকললৈ জৰুৰী খবৰ। আৰু আপুনিও লাভ কৰিব চৰকাৰৰ ৰেচন কাৰ্ডৰ সুবিধা। আজি জিলাই প্ৰদান কৰা হ'ব লাখ লাখ ৰেচন কাৰ্ড আৰু প্ৰায় 20 লাখ হিতাধিকাৰীয়ে লাভ কৰিব ৰেচন কাৰ্ড। ৰেচন কাৰ্ড লাভ কৰা মানেই চৰকাৰী অন্যান্য সুবিধা লাভ। আৰু ৰেচন কাৰ্ডৰ লগতে অৰুণোদয় আঁচনিও প্ৰদান কৰিব চৰকাৰে। আৰু আজিৰে পৰা 28 ডিচেম্বৰলৈকে গাঁৱে গাঁৱে আৰম্ভ হ'ব গাঁও সভা। গাঁও সভাতেই নিৰ্বাচন কৰা হ'ব অৰুণোদয়ৰ হিতাধিকাৰী। ৰেচন কাৰ্ড আৰু অৰুণোদয়ক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া বৃহৎ ঘোষণা কৰিছে। ৰেচন কাৰ্ডৰ বাবে যিসকলে আবেদন কৰিছে তেওঁলোকৰ বাবে জৰুৰী খবৰ। আজি জিলাই প্ৰদান কৰা হ'ব লাখ লাখ ৰেচন কাৰ্ড। প্ৰায় 20 লাখ হিতাধিকাৰীয়ে লাভ কৰিব ৰেচন কাৰ্ড। ৰেচন কাৰ্ড লাভ কৰা মানেই চৰকাৰী অন্যান্য সুবিধা লাভ। আৰু ৰেচন কাৰ্ডৰ লগতে অৰুণোদয় আঁচনিও চৰকাৰে প্ৰদান কৰিব বুলি জানিব পৰা গৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত এতিয়া বৃহৎ ঘোষণা কৰিছে। আজিৰে পৰা 28 ডিচেম্বৰলৈকে গাঁৱে গাঁৱে আৰম্ভ হ'ব গাঁও সভা। গাঁও সভাতেই নিৰ্বাচন কৰা হ'ব অৰুণোদয়ৰ হিতাধিকাৰী। ৰেচন কাৰ্ডক লৈ অৰুণোদয়ক লৈ এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি বৃহৎ ঘোষণা কৰিছে তেওঁ কি কৈছে শুনাই ল'ব বিচাৰিছো। অহা 15 তাৰিখে ৰেচন কাৰ্ড নাথাকা পৰিয়ালসমূহকো আমি ৰেচন কাৰ্ড যোগান ধৰিম আৰু 15ৰ পৰা 28 তাৰিখলৈকে গাঁও সভাৰ জৰিয়তে আমি অৰুণোদয় তৃতীয় সংস্কৰণৰ হিতাধিকাৰী নিৰ্বাচনৰ কাম হাতত ল'ম। অহা 15 তাৰিখে ৰেচন কাৰ্ড নাথাকা পৰিয়ালসমূহকো আমি ৰেচন কাৰ্ড যোগান ধৰিম আৰু 15ৰ পৰা 28 তাৰিখলৈকে গাঁও সভাৰ জৰিয়তে আমি অৰুণোদয় তৃতীয় সংস্কৰণৰ হিতাধিকাৰী নিৰ্বাচনৰ কাম হাতত ল'ম। অহা 15 তাৰিখে ৰেচন কাৰ্ড নাথাকা পৰিয়ালসমূহকো আমি ৰেচন কাৰ্ড যোগান ধৰিম আৰু 15ৰ পৰা 28 তাৰিখলৈকে গাঁও সভাৰ জৰিয়তে আমি অৰুণোদয় তৃতীয় সংস্কৰণৰ হিতাধিকাৰী নিৰ্বাচনৰ কাম হাতত ল'ম। অহা 15 তাৰিখে ৰেচন কাৰ্ড নাথাকা পৰিয়ালসমূহকো আমি ৰেচন কাৰ্ড যোগান ধৰিম আৰু 15ৰ পৰা 28 তাৰিখলৈকে গাঁও সভাৰ জৰিয়তে আমি অৰুণোদয় তৃতীয় সংস্কৰণৰ হিতাধিকাৰী নিৰ্বাচনৰ কাম হাতত ল'ম। অহা 15 তাৰিখে ৰেচন কাৰ্ড নাথাকা পৰিয়ালসমূহকো আমি ৰেচন কাৰ্ড যোগান ধৰিম আৰু 15ৰ পৰা 28 তাৰিখলৈকে গাঁও সভাৰ জৰিয়তে আমি অৰুণোদয় তৃতীয় সংস্কৰণৰ হিতাধিকাৰী নিৰ্বাচনৰ কাম হাতত ল'ম। অহা 15 তাৰিখে ৰেচন কাৰ্ড নাথাকা পৰিয়ালসমূহকো আমি ৰেচন কাৰ্ড যোগান ধৰিম আৰু 15ৰ পৰা 28 তাৰিখলৈকে গাঁও সভাৰ জৰিয়তে আমি অৰুণোদয় তৃতীয় সংস্কৰণৰ হিতাধিকাৰী নিৰ্বাচনৰ কাম হাতত ল'ম। অহা 15 তাৰিখে ৰেচন কাৰ্ড নাথাকা পৰিয়ালসমূহকো আমি ৰেচন কাৰ্ড যোগান ধৰিম আৰু 15ৰ পৰা 28 তাৰিখলৈকে গাঁও সভাৰ জৰিয়তে আমি অৰুণোদয় তৃতীয় সংস্কৰণৰ হিতাধিকাৰী নিৰ্বাচনৰ কাম হাতত ল'ম। অহা 15 তাৰিখে ৰেচন কাৰ্ড নাথাকা পৰিয়ালসমূহকো আমি ৰেচন কাৰ্ড যোগান ধৰিম আৰু 15ৰ পৰা 28 তাৰিখলৈকে গাঁও সভাৰ জৰিয়তে আমি অৰুণোদয় তৃতীয় সংস্কৰণৰ হিতাধিকাৰী নিৰ্বাচনৰ কাম হাতত ল'ম। অহা 15 তাৰিখে ৰেচন কাৰ্ড নাথাকা পৰিয়ালসমূহকো আমি ৰেচন কাৰ্ড যোগান ধৰিম আৰু 15ৰ পৰা 28 তাৰিখলৈকে গাঁও সভাৰ জৰিয়তে আমি
অৰুণোদয় তৃতীয় সংস্কৰণৰ হিতাধিকাৰী নিৰ্বাচনৰ কাম হাতত ল'ম। অহা 15 তাৰিখে ৰেচন কাৰ্ড নাথাকা পৰিয়ালসমূহকো আমি ৰেচন কাৰ্ড যোগান ধৰিম আৰু 15ৰ পৰা 28 তাৰিখলৈকে গাঁও সভাৰ জৰিয়তে আমি অৰুণোদয় তৃতীয় সংস্কৰণৰ হিতাধিকাৰী নিৰ্বাচনৰ কাম হাতত